মঙ্গলদৈত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি বিজেপিৰ সমতল। মঙ্গলদৈ ভেবাৰঘাটৰ পৰা বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰলৈ ন্যায় যাত্ৰা। বিৰোধীৰ ষড়যন্ত্ৰৰ ন্যায় বিচাৰি ৰাজপথত বিজেপিৰ সমতল। জুবিন গাৰ্গৰ ঘটনাক লৈ চৰকাৰক শুলঠেকত পেলাব বিচাৰিছে বিৰোধীয়ে। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। বিজেপিৰ ন্যায় যাত্ৰাত এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে দিলীপ শইকীয়াই। ন্যায় যাত্ৰাত উপস্থিত পীযুষ হাজৰিকা, পৰমানন্দ ৰাজবংশী, ৭,০০০ৰো অধিক লোকৰ অংশগ্ৰহণ এই ন্যায় যাত্ৰাত। আমি ভাৰতীয় জনতা পাৰ্টিয়ে জুবিন দাক ৰাজনৈতিক বিষয়ত টানি অনাটো বিচৰা নাই। আমি বাধ্য হৈছোঁ ন্যায় বিচাৰি আজি আহিবৰ কাৰণে, কাৰণ বিৰোধী কিছুমান একাংশ ৰাজনৈতিক দলৰ নেতাৰ যি ভাষণ, জুবিন দাৰ প্ৰতি পূৰ্বতে তেওঁলোকে কৰা অশালীন মন্তব্য, অসহ্যকৰ মন্তব্যবিলাক আজি আমাৰ চকুত ভাহি উঠি আছে। গতিকে এইকাৰণে জুবিন দাক ৰাজনীতিৰ বিষয় নহয়, জুবিন দাক লৈ কোনেও ৰাজনীতিৰ ৰুটি সেকিব নোৱাৰে। সেইকাৰণে মই আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। চৰকাৰখনক অস্থিৰ কৰিব দিয়া নহ'ব। আজি প্ৰায় 1 মাহ 3 দিন অসমৰ প্ৰত্যেকগৰাকী মানুহ দুখত আছে। প্ৰত্যেকগৰাকী মানুহ আমি কষ্টত আছোঁ। আমি সকলোৱে জুবিন প্ৰেমী, আমি সকলোৱে জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ। গতিকে জুবিন দা আমাৰ মাজত নাই, আমি ভাবিব নোৱাৰোঁ। জুবিন দা আমাৰ মাজত সদায় থাকিব। তাৰ কাৰণে আমি প্ৰত্যেকজন অসমীয়াই নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। আমি চৰকাৰক আহ্বান জনাম বা SITক আহ্বান জনাম, ন্যায়পালিকাক আহ্বান জনাম, যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক, এয়া আমাৰ দাবী। আৰু সেইকাৰণে আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে ন্যায়পালিকাক আহ্বান জনাবলৈ, SITক আহ্বান জনাবলৈ, চৰকাৰক আহ্বান জনাবলৈ এইদৰে আমি অৱস্থান গ্ৰহণ কৰিছোঁ।